এক ব্ৰেকিং নিউজ চুমি বিশালৰ ট্ৰেডিং প্ৰবঞ্চনাৰ জালত ভৰি দিছিল অসমৰ দুগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে কিন্তু সেই সময়ত কোনেও স্বীকাৰ কৰা নাছিল এই কথা চুমি বিশালৰ প্ৰতিষ্ঠানত লাখ টকা বিনিয়োগ কৰিছিল অসমৰ দুগৰাকী গায়িকাই বৰ্তমান কাৰাগাৰৰ বন্ধ কোঠাৰ পৰা মুকলি আকাশৰ তললৈ বিশাল আৰু তাৰ্কিক এতিয়া অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলাক্ষী নেওগেও ধন বিনিয়োগ কৰিছিল চুমি বিশালৰ ট্ৰেডিং প্ৰবঞ্চনাত নীলাক্ষী নেওগে পাৰ্চেলিয়া কনচালটেন্সিত বিনিয়োগ কৰিছিল 5 লাখকৈ টকা এতিয়া CBIৰ সন্মুখত গায়িকা নীলাক্ষী নেওগে দিছে এই ভাষ্য গায়িকা নীলাক্ষী নেওগে স্বীকাৰ কৰিছে পাৰ্চেলিয়া কনচালটেন্সি নামৰ প্ৰতিষ্ঠানটোত ধন বিনিয়োগ কৰা পাৰ্চেলিয়া কনচালটেন্সিৰ নামত বহুতৰে পৰা ধন সংগ্ৰহ কৰিছিল চুমিয়ে গায়িকা নীলাক্ষী নেওগকো দিছিল মোটা ৰিটাৰ্ণৰ প্ৰলোভন আৰু তাৰ পিছতেই ভাল ৰিটাৰ্ণ পোৱাৰ আশাত বন্দী হৈ নীলাক্ষী নেওগে বিনিয়োগ কৰিছিল ধনখিনি পিছে 5 লাখ টকাৰ এটকাও ৰিটাৰ্ণ নাপালে বুলি এতিয়া নীলাক্ষী নেওগে CBIৰ ওচৰত স্বীকাৰ কৰিছে নীলাক্ষী নেওগৰ লগতে চুমি বিশালৰ এই ট্ৰেডিং প্ৰবঞ্চনাত ভৰি দিছিল অসমৰ আন এগৰাকী গায়িকাই নীতা চেতিয়া নামৰ এগৰাকীয়েও ব্যয় কৰিছিল 3 লাখকৈ টকা আৰু বৰ্তমান বিশাল আৰু তাৰ্কিকে লাভ কৰিছে জামিন কিন্তু অন্যতম অভিযুক্ত চুমি বৰাই এতিয়াও লাভ কৰা নাই জামিন আন এক খবৰ পাকিস্তানৰ সেনাৰ মুৰব্বী আশ্ৰিম মুনিৰক লৈ বিশ্বজুৰি এতিয়া চৰ্চা আমেৰিকাৰ চোৰাংচোৱাৰ দাবী যে ভাৰতে হত্যা কৰিব পাৰে পাকিস্তানৰ সেনা প্ৰধানক ইতিমধ্যে আশ্ৰিম মুনিৰৰ পৰিয়ালে এৰিছে দেশ আশ্ৰিম মুনিৰে আশ্ৰয় লৈছে এতিয়া বাংকাৰত মুকলি অঞ্চলত ভ্ৰমণত বাধা আশ্ৰিম মুনিৰক পাকিস্তানৰ সেনাৰ মুৰব্বী আশ্ৰিম মুনিৰক লৈ এতিয়া বিশ্বজুৰি চৰ্চাৰ সৃষ্টি হৈছে আমেৰিকাৰ চোৰাংচোৱাই দাবী কৰিছে যে ভাৰতে হত্যা কৰিব পাৰে পাকিস্তানৰ সেনা প্ৰধানগৰাকীক আৰু আমেৰিকাৰ চোৰাংচোৱাই কৈছে যে যিহেতু ভাৰতে সন্ত্ৰাসবাদীক পুলিয়ে পোখাই উঘলাৰ পণ লৈছে আৰু পূৰ্বে যিহেতু পাকিস্তানৰ সেনা প্ৰধান আশ্ৰিম মুনিৰ এজন সন্ত্ৰাসবাদীৰ এজন মূল ব্যক্তিয়ে আছিল পাকিস্তানৰ সেনা প্ৰধান আশ্ৰিম মুনিৰ আৰু সেয়েহে হয়তো ভাৰতে হত্যা কৰিব পাৰে পাকিস্তানৰ সেনা প্ৰধান আশ্ৰিম মুনিৰক আৰু এনেধৰণে মন্তব্য কৰিছে আমেৰিকাৰ চোৰাংচোৱাই আন এক খবৰ যোৱাকালি যিহেতু প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু কাছাৰৰ সোণাই সমষ্টিৰ কাজিদহৰ ভোট কেন্দ্ৰত নিশা প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় দুই পক্ষৰ কৰ্মীৰ সমৰ্থকৰ মাজত সংঘটিত হয় এই ভয়ংকৰ মাৰপিটৰ ঘটনা ভুৱা ভোটদান কৰাৰ অভিযোগত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি বিধায়ক দীপাৱন চক্ৰৱৰ্তী উপস্থিত থকাৰ সময়তেই এই মাৰপিটৰ ঘটনা সংঘটিত হয় বিজেপি কৰ্মীয়ে স্থানীয় যুৱকক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পিছতে এই ঘটনাস্থলীত উপস্থিত হৈছিল আৰক্ষী উপস্থিত হৈ পেলাই সমগ্ৰ ঘটনা নিয়ন্ত্ৰণ কৰিছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে নিয়ন্ত্ৰণলৈ আনে পৰিস্থিতি দীৰ্ঘ সময় ধৰি দুই পক্ষৰ মাজত চলে মাৰপিটৰ ঘটনা বিজেপি কৰ্মীয়ে স্থানীয় যুৱকক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু লগতে বিধায়ক দীপায়ন চক্ৰৱৰ্তী উপস্থিত আছিল আৰু বিধায়কগৰাকী উপস্থিত থকাৰ সময়তেই এই মাৰপিটৰ ঘটনা সংঘটিত হৈছে আন এক খবৰ দুলীয়াজানৰ অইল খাদত পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে নাগাজানস্থিত অইল ইণ্ডিয়াৰ 309 নং তৈলকূপত তীব্ৰ গতিত গেছ নিৰ্গত হৈছে আৰু পাইপ ফাটি গেছ নিৰ্গত হোৱাত এতিয়া আতংকিত হৈছে স্থানীয় ৰাইজ আৰু ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে অগ্নি নিৰ্বাপক বাহিনী আৰু গেছৰ পাইপ ফাটি গেছ নিৰ্গত হৈছে নাগাজানস্থিত অইল ইণ্ডিয়াৰ 309 নং তৈলকূপত ইয়াৰ পিছতেই নিৰ্গত হোৱা গেছক বন্ধ কৰিবলৈ যুঁজা চলাইছে দুলীয়াজান অইলৰ কৰ্তৃপক্ষই আন এক খবৰ পুখুৰীত দলিয়ালে বেলট বাকচ ভোট কেন্দ্ৰত অঘটন আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি পঞ্চায়ত নিৰ্বাচনক লৈ শ্ৰীভূমিত জিলাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে 2 মে'ৰ দিনা যি পঞ্চায়ত নিৰ্বাচন আছিল আৰু সেই পঞ্চায়ত নিৰ্বাচনৰ দিনাই শ্ৰীভূমিত ভয়ংকৰ ঘটনা সংঘটিত হৈছে পুখুৰীত দলিয়ালে বেলট বাকচ ভোট কেন্দ্ৰত অনিয়ম হোৱাৰ অভিযোগ আনি ভয়ংকৰ ঘটনা সংঘটিত হৈছে দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থী
তাহেৰ আহমেদ আৰু বাহাৰ উদ্দিনৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছে আৰু ভয়ংকৰ মাৰপিটৰ ঘটনাৰ পিছতেই তাতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। 204 নম্বৰ নয়াদৰৰ প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনাটো। সংকটজনক অৱস্থাত বাহাৰ উদ্দিনক হস্পিটেলত ভৰ্তি কৰিছে। আনহাতে ঢলচেৰা পঞ্চায়তৰ 1381 নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰটোত ব্যাপক উত্তেজনা। একাংশ উদণ্ড লোকে ভোট কেন্দ্ৰৰ পৰা বেলট বাকচ পেলাই দিয়ে পানীত। ইয়াৰ পাছতেই হাহাকাৰ লাগে ভোট কেন্দ্ৰটোত অনিয়ম হোৱাৰ ঘটনা উত্থাপন হৈছিল আৰু ইয়াৰ পিছতে বেলট বাকচ পানীত দলিয়াই দিয়ে উত্তপ্ত ব্যক্তিসকলে। আন এক খবৰ, ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে এটা ভাল খবৰ আহিছে। কলেজত বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে। কলেজৰ নামভৰ্তি সম্পূৰ্ণ ফ্ৰী হ'ব। ৰেচন কাৰ্ড দেখুৱালেই কলেজত দিব লাগিব বিনামূলীয়া নামভৰ্তি। ৰেচন কাৰ্ডৰ দ্বাৰা ল'ব পাৰিব বিনামূলীয়া নামভৰ্তি। ৰেচন কাৰ্ড দেখুৱাব পাৰিলেই নালাগে কোনো ধৰণৰ ইনকাম চাৰ্টিফিকেট, নালাগে কোনো গাঁও বুঢ়াৰ প্ৰমাণ পত্ৰ। একাদশ শ্ৰেণীত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি হ'ব বিনামূলীয়া। একাদশ শ্ৰেণীত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি হ'ব সম্পূৰ্ণ বিনামূলীয়া। সকলো কলেজৰ অধ্যক্ষলৈ নিৰ্দেশ দিয়া হৈছে অসম চৰকাৰৰ ফালৰ পৰা। যদিহে ছাত্ৰ ছাত্ৰীসকলৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে কোনো ধৰণৰ ইনকাম চাৰ্টিফিকেট বা গাঁও বুঢ়াৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন নহ'ব একাদশ শ্ৰেণীত নামভৰ্তিকৰণৰ বাবে আৰু সম্পূৰ্ণ বিনামূলীয়াকৈ নামভৰ্তি হ'ব বুলি জনাইছে অসম চৰকাৰে। আৰু ইয়াৰ বাবে ৰাজ্যৰ কলেজসমূহৰ অধ্যক্ষলৈ নিৰ্দেশ জাৰি কৰিছে অসম চৰকাৰে। লগতে আন এক খবৰ, ভাৰতৰ কাষত থিয় দি মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা। সন্ত্ৰাসবাদ শেষ হ'ব লাগে। ডোনাল্ড ট্ৰাম্পৰ মন্তব্য যে সন্ত্ৰাসবাদ কোনো কাৰণতে জীয়াই থাকিব নালাগে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে সকলো যুঁজত ভাৰতৰ প্ৰতি আমাৰ সমৰ্থন আছে বুলি মন্তব্য কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। ট্ৰাম্পৰ এই ঘোষণাৰ পিছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পাকিস্তানত। পাকিস্তানৰ ৰাষ্ট্ৰদূতক লগ নিদিলে ডোনাল্ড ট্ৰাম্পে। পাকিস্তানৰ ৰাষ্ট্ৰদূতক কোনো ধৰণেৰে লগ নিদিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। ইয়াৰ বিপৰীতে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী এছ জয়শংকৰলৈকে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে বাৰ্তালাপত মিলিত হ'ল ডোনাল্ড ট্ৰাম্প। ইয়াৰ লগতে ভাৰতৰ সৈতে বাণিজ্যিক ক্ষেত্ৰতো ট্ৰাম্পে কৰিলে বৃহৎ চুক্তি। ইয়াৰ লগতে সমুদ্ৰ পৰ্যবেক্ষণ কাৰিকৰী কৌশল সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত $131 মিলিয়ন চুক্তি কৰিলে ডোনাল্ড ট্ৰাম্পে। ইয়াৰ লগতে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে পুনৰ বোলডেজাৰৰ একশ্যন। অবৈধ দখলকাৰীৰ বিৰুদ্ধে এইবাৰ কঠোৰ প্ৰশাসন। ভাৰতত অবৈধভাৱে থকা বাংলাদেশীক উলিয়াই পঠিওৱা হ'ব বুলি মন্তব্য কৰাৰ পিছতেই লক্ষ্ণৌৰ ৰেলৱে ট্ৰেকৰ কাষত অবৈধ ঘৰসমূহত উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে। ৰেল প্ৰশাসন আৰু আৰক্ষীয়ে চলাইছে এই উচ্ছেদ অভিযান। বহুবাৰ এই অবৈধ ঘৰসমূহ খালী কৰিবলৈ দিয়া হৈছিল প্ৰশাসনৰ ফালৰ পৰা নিৰ্দেশ, কিন্তু সেই প্ৰশাসনৰ নিৰ্দেশ মনা নাছিল এই অবৈধ বেদখলকাৰীসকলে। অৱশেষত আৰক্ষীয়ে উচ্ছেদ কৰে অবৈধ লোকসকলক। বহুবাৰ অবৈধভাৱে ঘৰ সজা এই বাংলাদেশীসমূহক ঘৰ খালী কৰাৰ নিৰ্দেশ দিয়া হৈছিল, কিন্তু তাৰ পিছতো ঘৰ খালী নকৰাৰ বাবে উচ্ছেদ কৰিলে প্ৰশাসনে। ইয়াৰ লগতে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে পুনৰ বোলডেজাৰৰ একশ্যন। অবৈধ দখলকাৰীৰ বিৰুদ্ধে এইবাৰ কঠোৰ প্ৰশাসন। ভাৰতত অবৈধভাৱে থকা বাংলাদেশীক উলিয়াই পঠিওৱা হ'ব বুলি মন্তব্য কৰাৰ পিছতেই লক্ষ্ণৌৰ ৰেলৱে ট্ৰেকৰ কাষত অবৈধ ঘৰসমূহত উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে। ৰেল প্ৰশাসন আৰু আৰক্ষীয়ে চলাইছে এই উচ্ছেদ অভিযান। বহুবাৰ এই অবৈধ ঘৰসমূহ খালী কৰিবলৈ দিয়া হৈছিল প্ৰশাসনৰ ফালৰ পৰা নিৰ্দেশ, কিন্তু সেই প্ৰশাসনৰ নিৰ্দেশ মনা নাছিল এই অবৈধ বেদখলকাৰীসকলে। অৱশেষত আৰক্ষীয়ে উচ্ছেদ কৰে অবৈধ লোকসকলক। বহুবাৰ অবৈধভাৱে ঘৰ সজা এই বাংলাদেশীসমূহক ঘৰ খালী কৰাৰ নিৰ্দেশ দিয়া হৈছিল, কিন্তু তাৰ পিছতো ঘৰ খালী নকৰাৰ বাবে উচ্ছেদ কৰিলে প্ৰশাসনে। আন এক শোকাবহ ঘটনা গোলাঘাটত সংঘটিত হৈছে এই শোকাবহ ঘটনা। দ্ৰুতবেগী বাইকে সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড। বাইকে মহতিয়াই নিয়ে
এগৰাকী মহিলাক ভোট কেন্দ্ৰত ভোট দিবলৈ গৈছিল মহিলাগৰাকী আৰু এখন বাইকে মহতিয়াই নিয়ে সেই মহিলাগৰাকীক দ্ৰুতবেগী বাইকে সংঘটিত কৰিলে গোলাঘাটত ভয়ংকৰ কাণ্ড বাইকে মহতিয়াই নিয়ে ভোট কেন্দ্ৰত ভোট দিবলৈ যোৱা এগৰাকী মহিলাক আৰু থিতাতে নিহত হয় সেই মহিলাগৰাকী গোলাঘাটৰ মৰঙীৰ পটকটীয়া গাঁৱত ভোট দিবলৈ গৈছিল মহিলাগৰাকী আৰু নিহত মহিলাগৰাকীৰ নাম হৈছে ৰেৱতী দাস বুলি জানিব পৰা গৈছে নিহত সেই মহিলাগৰাকীৰ নাম শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ৰেৱতী দাসক মৃত বুলি ঘোষণা কৰে আৰু আৰক্ষীৰ উপস্থিত হৈ আৰম্ভ কৰিছে সমগ্ৰ ঘটনাৰ তদন্ত এখন তীব্ৰবেগী বাইকৰ বাবে মৃত্যুৰ মুখত পৰিবলগীয়া হ'ল সেই মহিলাগৰাকী আন এক খবৰ পাকিস্তানক সমৰ্থন কৰিলেই আৰক্ষীয়ে ল'ব একশ্যন আৰক্ষীলৈ মুখ্যমন্ত্ৰীৰ গ্ৰীণ ছিগনেল কোনোবাই যদি পাকিস্তানক সমৰ্থন কৰে তেনেহ'লে মই সিহঁতৰ ঠেং ভাঙিম বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ অসম আৰক্ষীক কঠোৰ হোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কোনোবাই পাকিস্তান জিন্দাবাদ লিখিলেই বা পাকিস্তানক সমৰ্থন কৰি কোনো লিখা মেলা কৰিলেই মই সিহঁতক ঠেং ভাঙিম বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ নিমখ খাই অসমৰ জলবায়ু খাই পাকিস্তানৰ জয়গান গোৱা মানুহৰ অসমত কোনো দৰকাৰ নাই আৰু যিয়ে অসমত থাকি পাকিস্তানক সমৰ্থন কৰিব সেইসকলৰ ঠেং ভাঙিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে পাকিস্তানক সমৰ্থন কৰিলেই আৰক্ষীয়ে ল'ব একশ্যন আৰু আৰক্ষীলৈ মুখ্যমন্ত্ৰীৰ গ্ৰীণ ছিগনেল কোনোবাই যদি পাকিস্তান জিন্দাবাদ লিখে বা পাকিস্তানক সমৰ্থন কৰি কোনো মন্তব্য কৰে তেনেহ'লে সেইসকলক কঠোৰতকৈ কঠোৰ শাস্তি বিহিবলৈ নিৰ্দেশ দিছে অসম আৰক্ষী আন এক খবৰ যোৱাকালি যিহেতু প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু কাছাৰৰ সোণাই সমষ্টিৰ কাজিদহৰ ভোট কেন্দ্ৰত নিশা প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় দুই পক্ষৰ কৰ্মীৰ সমৰ্থকৰ মাজত সংঘটিত হয় এই ভয়ংকৰ মাৰপিটৰ ঘটনা ভুৱা ভোটদান কৰাৰ অভিযোগত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি বিধায়ক দীপাৱন চক্ৰৱৰ্তী উপস্থিত থকাৰ সময়তেই এই মাৰপিটৰ ঘটনা সংঘটিত হয় বিজেপি কৰ্মীয়ে স্থানীয় যুৱকক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছিল আৰক্ষী উপস্থিত হৈ পেলাই সমগ্ৰ ঘটনা নিয়ন্ত্ৰণ কৰিছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে নিয়ন্ত্ৰণলৈ আনে পৰিস্থিতি দীৰ্ঘ সময় ধৰি দুই পক্ষৰ মাজত চলে মাৰপিটৰ ঘটনা বিজেপি কৰ্মীয়ে স্থানীয় যুৱকক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু লগতে বিধায়ক দীপায়ন চক্ৰৱৰ্তী উপস্থিত আছিল আৰু বিধায়কগৰাকী উপস্থিত থকাৰ সময়তেই এই মাৰপিটৰ ঘটনা সংঘটিত হৈছে আন এক খবৰ পুখুৰীত দলিয়ালে বেলট বাকচ ভোট কেন্দ্ৰত অঘটন আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি পঞ্চায়ত নিৰ্বাচনক লৈ শ্ৰীভূমি জিলাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে 2 মে'ৰ দিনা যি পঞ্চায়ত নিৰ্বাচন আছিল আৰু সেই পঞ্চায়ত নিৰ্বাচনৰ দিনাই শ্ৰীভূমিত ভয়ংকৰ ঘটনা সংঘটিত হৈছে পুখুৰীত দলিয়ালে বেলট বাকচ ভোট কেন্দ্ৰত অনিয়ম হোৱাৰ অভিযোগ আনি ভয়ংকৰ ঘটনা সংঘটিত হৈছে দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থী তাহেৰ আহমেদ আৰু বাহাৰ উদ্দিনৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছে আৰু ভয়ংকৰ মাৰপিটৰ ঘটনাৰ পিছতেই তাতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল 204 নম্বৰ নয়াদৰৰ প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনাটো সংকটজনক অৱস্থাত বাহাৰ উদ্দিনক হস্পিটেলত ভৰ্তি কৰিছে আনহাতে ঢলচেৰা পঞ্চায়তৰ 1381 নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰটোত ব্যাপক উত্তেজনা একাংশ উদণ্ড লোকে ভোট কেন্দ্ৰৰ পৰা বেলট বাকচ পেলাই দিয়ে পানীত ইয়াৰ পাছতেই হাহাকাৰ লাগে ভোট কেন্দ্ৰটোত অনিয়ম হোৱাৰ ঘটনা উত্থাপন হৈছিল আৰু ইয়াৰ পিছতেই বেলট বাকচ পানীত দলিয়াই দিয়ে উত্তপ্ত ব্যক্তিসকলে আন এক খবৰ পুখুৰীত দলিয়ালে বেলট বাকচ ভোট কেন্দ্ৰত অঘটন আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি পঞ্চায়ত নিৰ্বাচনক লৈ শ্ৰীভূমি জিলাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে 2 মে'ৰ দিনা যি পঞ্চায়ত নিৰ্বাচন আছিল আৰু সেই পঞ্চায়ত নিৰ্বাচনৰ দিনাই শ্ৰীভূমিত ভয়ংকৰ ঘটনা সংঘটিত হৈছে পুখুৰীত দলিয়ালে বেলট বাকচ ভোট কেন্দ্ৰত অনিয়ম হোৱাৰ অভিযোগ আনি ভয়ংকৰ ঘটনা সংঘটিত হৈছে দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থী
তাহেৰ আহমেদ আৰু বাহাৰ উদ্দিনৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছে আৰু ভয়ংকৰ মাৰপিটৰ ঘটনাৰ পিছতেই তাতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। 204 নম্বৰ নয়াদৰৰ প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনাটো। সংকটজনক অৱস্থাত বাহাৰ উদ্দিনক হস্পিটেলত ভৰ্তি কৰিছে। আনহাতে ঢলচেৰা পঞ্চায়তৰ 1381 নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰটোত ব্যাপক উত্তেজনা। একাংশ উদণ্ড লোকে ভোট কেন্দ্ৰৰ পৰা বেলট বাকচ পেলাই দিয়ে পানীত। ইয়াৰ পাছতেই হাহাকাৰ লাগে ভোট কেন্দ্ৰটোত অনিয়ম হোৱাৰ ঘটনা উত্থাপন হৈছিল আৰু ইয়াৰ পিছতেই বেলট বাকচ পানীত দলিয়াই দিয়ে উত্তপ্ত ব্যক্তিসকলে। আন এক খবৰ, পুখুৰীত দলিয়ালে বেলট বাকচ, ভোট কেন্দ্ৰত অঘটন আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি। পঞ্চায়ত নিৰ্বাচনক লৈ শ্ৰীভূমি জিলাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। 2 মে'ৰ দিনা যি পঞ্চায়ত নিৰ্বাচন আছিল আৰু সেই পঞ্চায়ত নিৰ্বাচনৰ দিনাই শ্ৰীভূমিত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। পুখুৰীত দলিয়ালে বেলট বাকচ, ভোট কেন্দ্ৰত অনিয়ম হোৱাৰ অভিযোগ আনি ভয়ংকৰ ঘটনা সংঘটিত হৈছে। দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থী তাহেৰ আহমেদ আৰু বাহাৰ উদ্দিনৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছে আৰু ভয়ংকৰ মাৰপিটৰ ঘটনাৰ পিছতেই তাতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। 204 নম্বৰ নয়াদৰৰ প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনাটো। সংকটজনক অৱস্থাত বাহাৰ উদ্দিনক হস্পিটেলত ভৰ্তি কৰিছে। আনহাতে ঢলচেৰা পঞ্চায়তৰ 1381 নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰটোত ব্যাপক উত্তেজনা। একাংশ উদণ্ড লোকে ভোট কেন্দ্ৰৰ পৰা বেলট বাকচ পেলাই দিয়ে পানীত। ইয়াৰ পাছতেই হাহাকাৰ লাগে ভোট কেন্দ্ৰটোত অনিয়ম হোৱাৰ ঘটনা উত্থাপন হৈছিল আৰু ইয়াৰ পিছতেই বেলট বাকচ পানীত দলিয়াই দিয়ে উত্তপ্ত ব্যক্তিসকলে। আন এক খবৰ, দুলীয়াজানৰ অইল খাদত পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। নাগাজানস্থিত অইল ইণ্ডিয়াৰ 309 নং তৈলকূপত তীব্ৰ গতিত গেছ নিৰ্গত হৈছে আৰু পাইপ ফাটি গেছ নিৰ্গত হোৱাত এতিয়া আতংকিত হৈছে স্থানীয় ৰাইজ। আৰু ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে অগ্নি নিৰ্বাপক বাহিনী আৰু গেছৰ পাইপ ফাটি গেছ নিৰ্গত হৈছে নাগাজানস্থিত অইল ইণ্ডিয়াৰ 309 নং তৈলকূপত। ইয়াৰ পিছতেই নিৰ্গত হোৱা গেছক বন্ধ কৰিবলৈ যো জা চলাইছে দুলীয়াজান অইলৰ কৰ্তৃপক্ষই।